সকলো ছাত্ৰ ছাত্ৰীকে মই বুৰঞ্জী বিভাগলৈ স্বাগতম জনাইছোঁ। এয়া মই ডক্টৰ সত্যেন্দ্ৰ কুমাৰ শৰ্মা। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত ইউজি কোৰ্স বা BA হিষ্ট্ৰী অনাৰ্স কোৰ্সৰ যি সিলেবাস, সেই সিলেবাসৰ বিষয়ে কিছু আলোচনা কৰিম। বিশেষকৈ আমি ফাৰ্ষ্ট সেমত কিখিনি সিলেবাস আমাক লাগিব, সেই সিলেবাসখিনিৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু সিলেবাসটো আলোচনা কৰাৰ আগতেই আমি আন দুটামান কথা আলোচনা কৰা বিশেষ প্ৰয়োজন। এই প্ৰয়োজনীয় কথাকেইটা হ'ল যে আমাৰ যিটো বৰ্তমানৰ শিক্ষাৰ সিলেবাস বা আমি যেনেকুৱা ধৰণৰ শিক্ষা আমি ইউজি কোৰ্সত ল'ম, সেইটো হ'ল CBCS কোৰ্স, চইচ বেস ক্ৰেডিট সিস্টেম। ইয়াৰ আগলৈকে আছিলে আমাৰ সেমিষ্টাৰ সিস্টেম বা ক্ৰেডিট বেসড সেমিষ্টাৰ সিস্টেম। আমাৰ আগৰ যি ক্ৰেডিট বেস সেমিষ্টাৰ সিস্টেম আছিলে, তাৰ লগত যদিও আমাৰ সেমিষ্টাৰ ব্যৱস্থাটো একে আছে, আগতেও 6টা সেমিষ্টাৰ আছিলে অড আৰু ইভেন মিলাই, আৰু এতিয়াও 6টা সেমিষ্টাৰে থাকিল, কিন্তু পেপাৰৰ যি ধৰণ, এই পেপাৰৰ ধৰণটো সম্পূৰ্ণৰূপে চেঞ্জ কৰি দিয়া হৈছে। আগৰ যি আমাৰ বুৰঞ্জী বিভাগৰ পেপাৰ আছিলে, সেই বুৰঞ্জী বিভাগৰ পেপাৰৰ লগত আন কিছুমান বস্তু সংযোগ কৰি দিয়া হৈছে। বিশেষকৈ আমাৰ এবিলিটি এনহেন্সমেণ্ট, স্কিল এনহেন্সমেণ্ট বা প্ৰেক্টিকেল কিছুমান নলেজৰ বস্তু ইয়াত এড কৰি দিয়া হৈছে। গতিকে আমি মূলত এই চইচ বেস ক্ৰেডিট সিস্টেমৰ অধীনত প্ৰায় 5 ধৰণৰ পেপাৰ আমি অধ্যয়ন কৰিব লাগিব। গতিকে এই 5 ধৰণৰ পেপাৰ আমাৰ 6টা সেমিষ্টাৰত বিভিন্ন পৰ্যায়ত ভাগ কৰি দিয়া হৈছে। গতিকে আমি কেনেকুৱা ধৰণৰ পেপাৰ পঢ়িব লাগিব আৰু কেনেদৰে আমি আগবাঢ়িব লাগিব, ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। চইচ বেস ক্ৰেডিট সিস্টেম বা CBCS কোৰ্সনো কি, সেইটো এটা জানিবলগীয়া খুব গুৰুত্বপূৰ্ণ বিষয়। ল'ৰা ছোৱালীৰ মাজত প্ৰায়েই এটা ভুল ধাৰণা হয়, যাৰ ফলস্বৰূপে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে আমাৰ পৰৱৰ্তী যি আমাৰ আলোচনা হ'ব, সেই আলোচনাত আমি চইচ বেস ক্ৰেডিট সিস্টেমনো কি বা কেনেকুৱা, ইয়াৰ ধৰণটো কেনেকুৱা ধৰণৰ বা আমি কেনেকুৱা ধৰণৰ বিভিন্ন পৰ্যায়ৰে আগবাঢ়িব লাগিব, তাৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। কিন্তু আজি সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে সম্ভৱ নহ'ব। আজি আমি মূলত আলোচনা কৰিম যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত BA হিষ্ট্ৰী অনাৰ্স সিলেবাসৰ বিষয়ে, পাৰ্টিকুলাৰলি আমি ফাৰ্ষ্ট সেমিষ্টাৰৰ যি পেপাৰ, সেই পেপাৰটো ডিটেইলছ হিচাপে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি আহোঁ এতিয়া যে আমাৰ কেনেকুৱা ধৰণৰ আমি পেপাৰ মুখ্যতঃ ল'ব লাগিব আৰু বা আমাৰ এই গোটেই কোৰ্সটোৰ ভিতৰত আমি পঢ়িব লাগিব। এতিয়া আমাৰ BA অনাৰ্সৰ যি কোৰ্স, ইয়াত আমি মূলত 5 ধৰণৰ পেপাৰ আমি পঢ়িব লাগিব। প্ৰথম ধৰণৰ পেপাৰ হ'ল কোৰ পেপাৰ বা মূল আমাৰ যি বিষয়, এই মূল বিষয়ৰ মুখ্য পেপাৰসমূহ। আৰু আমি 3 বছৰৰ ভিতৰত 6টা সেমিষ্টাৰত মূলত 14খন কোৰ পেপাৰ আমি পঢ়িব লাগিব, যিকেইটা সম্পূৰ্ণৰূপে আমাৰ বিষয়ৰ লগত জড়িত হ'ব। ইয়াৰ লগত আমি আন এক ধৰণৰ পেপাৰ পঢ়িব লাগিব, সেইটো হ'ল AECC, এবিলিটি এনহেন্সমেণ্ট কম্পালচৰি কোৰ্স। যি সময়ত আমাৰ কোৰ পেপাৰত 6 ক্ৰেডিটকৈ আছিলে, ইয়াত আমি 4 ক্ৰেডিটকৈ পঢ়িব লাগিব। আৰু আমি ইয়াত 2খন পেপাৰ পঢ়িব লাগিব। এখন হ'ল কমিউনিকেশ্যন লেংগুৱেজেছ, ইংলিছ বা আমাৰ MILৰ যিকোনো এটা লেংগুৱেজ, আৰু আনখন হ'ল এনভাইৰনমেণ্টেল সায়েন্স। 3 নম্বৰ ধৰণৰ পেপাৰ হ'ল SEC, এইটো হ'ল স্কিল এনহেন্সমেণ্ট কোৰ্স। মানে আমাৰ পাৰদৰ্শিতা বৃদ্ধিৰ কাৰণে আমি আমাৰ বিষয়ৰ
আমাৰ বুৰঞ্জী বিষয়ৰ যোনে যি বিষয় লয় সেই বিষয়টোৰ পাৰদৰ্শিতা বৃদ্ধিৰ বাবে হৈছিলে প্ৰেক্টিকেল পেপাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে 3rd চেম আৰু 4th চেমত তাৰপিছত আন ধৰণৰ পেপাৰটো হ'ল DSE ডিসিপ্লিন স্পেসিফিক ইলেক্টিভ তাৰমানে আমাৰ যি মূল বিষয় এই মূল বিষয়ৰ লগতে সংগতি ৰাখি আমি ইলেক্টিভ পেপাৰ 4খন পঢ়িব লাগিব যি 4খন আমি 5th আৰু 6th চেমত পঢ়িব লাগিব আৰু তাৰ পিছত হ'ল GE জেনেৰিক ইলেক্টিভ জেনেৰিক ইলেক্টিভটো হ'ল আমি 4খন পেপাৰ পঢ়িব লাগিব 1st চেম 2nd চেম 3rd চেম আৰু 4th চেম গতিকে আমি হিষ্ট্ৰী যদি মূল বিষয় হিচাপে লওঁ তেতিয়াহ'লে আমি আন এটা এডিশনাল বিষয় ল'ব লাগিব কোনোবাই পলিটিকেল ল'ব কোনোবাই এডুকেশ্যন ল'ব কোনোবাই ইলেক্টিভ আছামিজ ল'ব যোনে যি ইচ্ছা তাৰে জেনেৰিক পেপাৰ পঢ়িব লাগিব গতিকে কোনোবা যদি পলিটিকেল সায়েন্স মূল বিষয় হিচাপে অনাৰ্ছ হিচাপে লৈছে তেওঁ যি যদি হিষ্ট্ৰী লয় তেতিয়াহ'লে আমাৰ হিষ্ট্ৰীত যি 4খন পেপাৰ আহিব সেই 4খন পেপাৰ তেওঁলোকে পঢ়িব লাগিব কোনোবা যদি ইকনমিক্সৰ অনাৰ্ছৰ ল'ৰাই যদি হিষ্ট্ৰী পাছ কৰি হিচাপে লয় বা ইলেক্টিভ সাবজেক্ট হিচাপে লয় তেতিয়াহ'লে আমাৰ হিষ্ট্ৰী জেনেৰিক কেইখন পঢ়িব লাগিব আনহাতে হিষ্ট্ৰী যিবিলাক অনাৰ্ছৰ ষ্টুডেণ্ট আছে তেওঁলোকে পঢ়িব লাগিব যি তেওঁলোকে ইলেক্টিভ এডিশনাল সাবজেক্ট এটা ল'ব সেই তাৰে জিটো পঢ়িব লাগিব কাৰোবাৰ এডুকেশ্যন হ'ব পাৰে কাৰোবাৰ পলিটিকেল সায়েন্স হ'ব পাৰে বা কাৰোবাৰ আন সাবজেক্ট হ'ব পাৰে এতিয়া আমি পেপাৰ এখন প্ৰথমতে চাই লওঁ আমাৰ যি কোৰ পেপাৰ 14খন আহিব তাৰে 1st চেমত আমাৰ দুখন পেপাৰ আহিব প্ৰথমখন আহিব ইন্ট্ৰডাকচন টু হিষ্ট্ৰী আৰু 2 নম্বৰ পেপাৰখন আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া আৰ্লিয়েষ্ট টু 300 CE একেবাৰে প্ৰাচীন সময়ৰ পৰা 300 খ্ৰীষ্টাব্দলৈকে তাৰপিছত সেকেন্ড সেমিস্টাৰত আমি আৰু দুখন পেপাৰ পঢ়িব লাগিব হিষ্ট্ৰী কোৰ পেপাৰ প্ৰথমখন আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া 300 to 1200 CE কমন এৰা 300ৰ পৰা 1206 খ্ৰীষ্টাব্দৰ সময়ছোৱাৰ আমি ভাৰত বুৰঞ্জী পঢ়িব লাগিব আৰু দ্বিতীয়খন পেপাৰ আহিব ৰাইজ অফ মডাৰ্ণ ৱেষ্ট আধুনিক কি হবতো পশ্চিমীয়া দেশৰ যি আবিৰ্ভাৱ উদ্ভৱ তাৰ বিষয়ে আমি পঢ়িব লাগিব 3rd চেমত আমি পঢ়িব লাগিব 3খন পেপাৰ 3rd চেমত আমি 3খন পেপাৰ পঢ়িব লাগিব ফাৰ্ষ্টখন আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া 1206 to 1526 1206 পৰা 1526 খ্ৰীষ্টাব্দলৈকে ভাৰত বুৰঞ্জী তাৰ পিছৰখন আহিব হিষ্ট্ৰী অফ মডাৰ্ণ ইউৰোপ ফাৰ্ষ্ট আধুনিক ইউৰোপৰ ইতিহাস প্ৰথম ভাগ আৰু 3 নম্বৰ প্ৰশ্নখন হ'ব পেপাৰখন হ'ব হিষ্ট্ৰী অফ এনচিয়েন্ট আসাম আৰ্লিয়েষ্ট টু 1228 একেবাৰে প্ৰাচীন সময়ৰ পৰা 1228 খ্ৰীষ্টাব্দলৈকে অসম বুৰঞ্জী তাৰ পিছত আমি পঢ়িব লাগিব 4th চেমত 3খন পেপাৰ প্ৰথমখন আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া 1526 to 1757 1526 পৰা 1757 চনৰ ভাৰত বুৰঞ্জী তাৰ পিছৰ পেপাৰখন আহিব হিষ্ট্ৰী অফ মেডিয়েভেল আসাম মধ্য অসম বুৰঞ্জী 1228 পৰা 1826 আৰু তৃতীয়খন আহিব হিষ্ট্ৰী অফ মডাৰ্ণ ইউৰোপ আধুনিক ইউৰোপৰ ইতিহাস দ্বিতীয় খণ্ড তাৰ পিছত আমি 5th চেমত পঢ়িব লাগিব দুখন পেপাৰ প্ৰথমখন আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া 1757 to 1857 1757 পৰা 1857 চনলৈ ভাৰত বুৰঞ্জী দ্বিতীয়খন আহিব হিষ্ট্ৰী অফ মডাৰ্ণ আসাম আধুনিক অসম বুৰঞ্জী 1826 পৰা 1947 চন আৰু আমাৰ একেবাৰে ফাইনেল সেমিস্টাৰ 6th চেমত আমি পঢ়িব লাগিব পেপাৰ দুখন হিষ্ট্ৰী অফ ইণ্ডিয়া ভাৰত বুৰঞ্জী 1857 পৰা 1947 আৰু এনচিয়েন্ট ৱৰ্ল্ড চিভিলাইজেশ্যন প্ৰাচীন বিশ্বৰ সভ্যতা এয়া হ'ল আমাৰ মুঠ কোৰ পেপাৰ 14খন তাৰ পিছত আমি পঢ়িব লাগিব
তাৰপিছত আমি পঢ়িব লাগিব ফাৰ্ষ্ট চেম আৰু ছেকেণ্ড চেমত AECC এবিলিটি এনহেন্সমেণ্ট কম্পালচৰি কোৰ্চ অলৰেডি মই কৈছোঁৱেই কমিউনিকেশ্যন লেংগুৱেজ ইংলিছ বা যিকোনো MIL ছাবজেক্ট এটা আৰু দ্বিতীয় সেমিষ্টাৰত আমি ল'ব লাগিব এনভাইৰনমেণ্টেল সায়েন্স পৰিৱেশ বিজ্ঞান তাৰপিছত আমি পঢ়িব লাগিব এটো ভালকৈ নাহিলে পঢ়িব লাগিব আমি স্কিল এনহেন্সমেণ্ট কোৰ্চ থাৰ্ড চেমত সেইখন আহিব এন ইন্ট্ৰডাকশ্যন টু দা আৰ্কিঅলজি প্ৰত্নতত্ত্বৰ বিষয়ে আমি পঢ়িব লাগিব আৰু তাৰপিছত ফৰ্থ চেমত আমাৰ আহিব স্কিল এনহেন্সমেণ্টৰ হিষ্টৰিকেল টুৰিজিম থিয়ৰি এণ্ড প্ৰেক্টিছ আমাৰ প্ৰত্নতত্ত্বৰ ইতিহাসৰ বিষয়ে আমি পঢ়িব লাগিব তাৰপিছত আমাৰ যি সাইন ধৰণৰ পেপাৰটো আমি পঢ়িছিলোঁ ডিসিপ্লিন স্পেচিফিক পেপাৰ আমি 5th চেম আৰু 6th চেমত পঢ়িব লাগিব সেইখন আছিলে 5th চেমত আমি দুখন পেপাৰ পঢ়িব লাগিব হিষ্ট্ৰী অফ সাউথ ইষ্ট এছিয়া আৰু পঢ়িব লাগিব এথনো হিষ্ট্ৰী অফ দা বডোজ আৰু আমি 6th চেমত পঢ়িব লাগিব হিষ্ট্ৰী অফ USA আৰু আনখন পেপাৰ হ'ল হিষ্ট্ৰী অফ USSR আনহাতে আমাক যদিও এইটো হিষ্ট্ৰীখিনিক দৰকাৰ নহয় তথাপিও মই জনাই থৈছোঁ জেনেৰিক ইলেক্টিভ যি বেলেগ বিষয়ৰ অনাৰ্ছ ল'ব তেওঁলোকে এইখন পেপাৰ পঢ়িব লাগিব ফাৰ্ষ্ট চেমত পঢ়িব লাগিব এনভাইৰনমেণ্টেল ষ্টাডিজ ইন ইণ্ডিয়া ছেকেণ্ড চেমত পঢ়িব লাগিব মেকিং অফ কণ্টেম্পৰৰী ইণ্ডিয়া তাৰপিছত আমি থাৰ্ড চেমত পঢ়িব লাগিব ইছ্যুজ ইন কণ্টেম্পৰৰী ৱৰ্ল্ড আৰু আমি আমাৰ ফৰ্থ চেমত পঢ়িব লাগিব ওমেন ইন পলিটিক্স এণ্ড গভৰ্ণমেণ্ট গতিকে এনেদৰে আমাৰ এইকেইখন পেপাৰ আমাৰ হিষ্ট্ৰী যি অনাৰ্ছ লয় অনাৰ্ছ লোৱা ল'ৰা ছোৱালীবিলাকে পঢ়িব লাগিব এতিয়া আমি মূলতঃ আলোচনা কৰিম যে আমাৰ ফাৰ্ষ্ট চেমত আমি যি দুখন পেপাৰ পঢ়িব লাগিব এই দুখন পেপাৰৰ সিলেবাস দুটা কেনেকুৱা হ'ব সিলেবাসটো কেনেকুৱা হ'ব তাৰ বিষয়ে আমি কিছু আলোচনা কৰিম গতিকে ফাৰ্ষ্ট চেমৰ প্ৰথম পেপাৰখন আমি অলৰেডি আলোচনা কৰিছোঁ যে ইন্ট্ৰডাকশ্যন টু হিষ্ট্ৰী ইতিহাসৰ পৰিচয় ইতিহাস কি ইতিহাস কেনেকৈ লিখে ইতিহাস কাক কয় এই বিষয়ে আমাক পৰিচয় কৰাই দিব আমাৰ এই প্ৰথম পেপাৰখনে আৰু এই প্ৰথম পেপাৰখনত আমাৰ মূলতঃ 4টা ইউনিট আছে আৰু এইখন 6 ক্ৰেডিট আমি ক্ৰেডিটৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম গতিকে এতিয়া আমি ক্ৰেডিটৰ বিষয়ে নাযাওঁ গতিকে আমাৰ ফাৰ্ষ্ট ইউনিটটিত আছে মিনিং এণ্ড স্কোপ অফ হিষ্ট্ৰী ইতিহাসনো কি আৰু ইতিহাসৰ বিভিন্ন পৰিসৰ বা তাৰ বিভিন্ন স্কোপৰ বিষয়ে আমাক কিছু জ্ঞান দিব ইয়াৰ সাবটাইটেল হ'ল সোৰ্সেছ অফ হিষ্ট্ৰী ইতিহাসত সমল কি সমল ইতিহাস লিখিবৰ কাৰণে সমলৰ প্ৰয়োজন গতিকে ইতিহাসৰ সমল কি কালেকশ্যন এণ্ড সিলেকশ্যন অফ ডাটা ইতিহাস লিখিবৰ কাৰণে যি আমি সমল গুটাম এই সমল কেনেকৈ গুটাম আৰু কি সমল আমি ল'ম বা তাক আমি কি সমল ল'ম কি এৰি দিম তাৰ বিষয়ে আমি পঢ়িব লাগিব আৰু অবজেক্টিভিটি অফ হিষ্ট্ৰী ইতিহাসৰ অবজেক্টিভিটি কি তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব আমাৰ দ্বিতীয় যিটো ইউনিট আছে তাত কিছিলে বিভিন্ন টাইপছ অফ হিষ্ট্ৰী বিভিন্ন ধৰণৰ ইতিহাস এটা এনেকুৱা বস্তু যে এই বিশ্বৰ প্ৰত্যেকটো বস্তু সামৰি লয় মোৰ যদি পাৰ্সোনেল কথা ক'ব যাওঁ মোৰ এটা নিজৰ ইতিহাস আছে মোৰ মা দেউতা কোন মোৰ ককাহঁত কোন আমি ক'ৰ পৰা আহিছোঁ মই কেতিয়া জন্ম হ'লোঁ মই কেনেকৈ পঢ়া শুনা কৰিলোঁ মই আহি এতিয়া কি কৰিছোঁ এই সকলোৰে মোৰ এটা হিষ্ট্ৰী আছে গতিকে বিভিন্ন ধৰণৰ হিষ্ট্ৰী আছে এই হিষ্ট্ৰীবিলাকনো কি
গতিকে ইকনমিক হিষ্ট্ৰী কি, ছ'চিয়েল হিষ্ট্ৰী কি, পলিটিকেল হিষ্ট্ৰী কি, ইণ্টেলেকচুৱেল হিষ্ট্ৰী কি, ডিপ্ল'মেটিক হিষ্ট্ৰী কি, মিলিটাৰী হিষ্ট্ৰী কি, মাইক্ৰ' হিষ্ট্ৰী কি, টোটেল হিষ্ট্ৰী কি। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ইতিহাস, বিভিন্ন বিষয়ৰ ইতিহাসবিলাকৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। তাৰপিছত আমাৰ তৃতীয় যিটো ইউনিট আহিব, এই তৃতীয় ইউনিটত আহিব হিষ্ট্ৰী এণ্ড আদাৰ ডিচিপ্লিন। ইতিহাসৰ লগত আন আন বিষয়ৰ সম্পৰ্ক কেনেকুৱা। ইতিহাস এটা এনেকুৱা বস্তু যাৰ প্ৰত্যেকটো বিষয়ৰ লগত সম্পৰ্ক আছে। প্ৰত্যেকটো বিষয়ৰ জ্ঞান আমি ইতিহাস পঢ়িলে জানিব লাগিব বা তাৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে এই বিভিন্ন বিষয়ৰ লগত ইতিহাসৰ সম্পৰ্ক কেনেকুৱা, এই বিষয়ে আমি পঢ়িব লাগিব যে ইতিহাস আৰু আৰ্কিঅলজিৰ কি সম্পৰ্ক, প্ৰত্নতত্ত্বৰ কি সম্পৰ্ক, ইতিহাস আৰু জিঅ'গ্ৰাফী ভূগোলৰ কি সম্পৰ্ক, ইতিহাস আৰু ছ'চিয়লজি সমাজবিদ্যাৰ লগত ইয়াৰ কি সম্পৰ্ক, ইতিহাস আৰু ইকনমিক্স অৰ্থবিজ্ঞানৰ লগত কি সম্পৰ্ক, এন্থ্ৰপ'লজিৰ লগত কি সম্পৰ্ক, ফিলচফিৰ লগত কি সম্পৰ্ক, পলিটিকেল চায়েন্সৰ লগত কি সম্পৰ্ক, এই বিষয়ে আমি এই তৃতীয় ইউনিটত পঢ়িব লাগিব। আমাৰ যিটো চতুৰ্থ ইউনিট আছে, এই চতুৰ্থ ইউনিটটো হ'ল ট্ৰেডিশ্যন অফ হিষ্ট্ৰী ৰাইটিং। বুৰঞ্জী লিখা যিটো প্ৰথা, এই প্ৰথাটো ক'ৰ পৰা কেনেদৰে আৰম্ভ হ'ল, কোনে প্ৰথমতে, কোন জাতিয়ে প্ৰথমতে হিষ্ট্ৰী লিখিব আৰম্ভ কৰিলে, কেনেদৰে হিষ্ট্ৰী বা ইতিহাস লিখন পদ্ধতি আৰম্ভ হৈছিল আৰু কেনেদৰে হৈছিলে এই ইতিহাস চৰ্চা ক্ৰমান্বয়ে হৈছিলে প্ৰসাৰ ঘটিছিল। গতিকে ইতিহাস এটা এনেকুৱা ছাবজেক্ট আমি সকলোৱে জানো যে যাৰ দ্বাৰা অতীতৰ বিষয়ে আমি সকলো কথা জানিব পাৰোঁ, আৰু অতীত নাজানিলে বৰ্তমানৰ বিষয়ে জনাটো আমি সঠিকভাৱে আমি এছেছ কৰিব নোৱাৰিম বা বৰ্তমান বা ভৱিষ্যতে কি হ'ব তাৰ বিষয়ে সঠিকভাৱে আমি ধাৰণা কৰিব নোৱাৰিম। গতিকে এই হিষ্ট্ৰী লিখা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কেনেদৰে আৰম্ভ হ'ল। গতিকে প্ৰথম আমি আহিব গ্ৰীকো ৰোমান ট্ৰেডিশ্যন। গতিকে এই ৰোমানসকলেই গ্ৰীকো ৰোমানসকলেই প্ৰথম বুৰঞ্জী লিখা প্ৰথা আৰম্ভ কৰিছিল। থুচিডাইডিছ আমি নাম ল'ব পাৰোঁ। গতিকে এনেদৰে বুৰঞ্জী লিখা প্ৰথম প্ৰথা কেনেদৰে গ্ৰীকত আৰম্ভ হৈছিল। তাৰপিছত চাইনিজ ট্ৰেডিশ্যন, চীন দেশত কেনেদৰে এই বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিলে। আমি যদি অসমৰ কথাই কওঁ, অসমত আহোমসকল নহালৈকে বুৰঞ্জী লিখা প্ৰথা বা ইতিহাস লিখাৰ প্ৰথা আৰম্ভ হোৱা নাছিলে। আৰু এই আহোমসকলনো কোন, আহোমসকলৰ যদি অতীত চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে আহোমসকল আহিছিলে মূলতঃ তেওঁলোকৰ উৎপত্তি হৈছিলে চীনৰ পৰা পৰৱৰ্তী সময়ত তেওঁলোকে বাৰ্মালৈকে আহিছিলে আৰু বাৰ্মাৰ পৰা আহিছিলে অসমত উপস্থিত হৈছিলেহি। আৰু এই আহোমসকলে লগত গৈছিলে এই ইতিহাস বা বুৰঞ্জী লিখা প্ৰথা লৈ আহিছিলে আৰু তাৰ পৰা আহিছিলে অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিলে। ঠিক তেনেদৰে আহিছিলে ভাৰতলৈও এনেদৰে আহিছিলে বিভিন্ন যে মানুহৰ সমাগম ঘটিছিল, তেওঁলোকে বিভিন্ন সময়ত এনেদৰে বুৰঞ্জী লিখা প্ৰথা লৈ আহিছিলে। গতিকে আমি বিট পঢ়িম চাইনিজ ট্ৰেডিশ্যন। তাৰপিছত আমি চিট পঢ়িম আৰ্লি ইণ্ডিয়ান হিষ্ট্ৰিঅগ্ৰাফী। প্ৰাচীন ভাৰতত এই বুৰঞ্জী লিখা ব্যৱস্থাটো কেনেদৰে আৰম্ভ হৈছিল বা বুৰঞ্জী লিখনটো কেনেকুৱা ধৰণৰ আছিলে, পিয়ৰ বুৰঞ্জী লিখা হৈছিলে নে তাৰ সেই ধৰণৰ কথা লিখা হৈছিলে, তাৰ বিষয়ে পঢ়িব লাগিব। তাৰপিছত পঢ়িব লাগিব মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰিঅগ্ৰাফী। মধ্যযুগৰ ভাৰতত কেনেদৰে বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিলে। আমি সেইটোও যদি চাওঁ দেখিম যে যি সময়ত ইছলামিক শাসকসকলে ভাৰতলৈ আহিছিলে, টাৰ্কিসকল বা আৰবসকল বা আফগানসকল যেতিয়া ভাৰতলৈ আহিছিলে তেওঁলোকে লগত গৈছিলে এই বুৰঞ্জী লিখা প্ৰথা লৈ আহিছিলে, ইতিহাস লিখা প্ৰথা লৈ আহিছিলে। তাৰপিছত আমাৰ আহিব মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰিঅগ্ৰাফী। ব্ৰিটিছসকল ভাৰতলৈ অহাৰ পিছত ব্ৰিটিছসকলে এক বিশেষ ধৰণৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছিল আৰু তেওঁলোকে সকলো ধৰণৰ তথ্য অতি সযতনে তেওঁলোকে ৰাখিব চেষ্টা কৰিছিল। গতিকে ব্ৰিটিছসকলে আছিলে এটা মডাৰ্ণ হিষ্ট্ৰিঅগ্ৰাফী ভাৰতত আৰম্ভ কৰিছিলে। গতিকে আমাৰ এই প্ৰথম পেপাৰখনত আমি এনেদৰে আছিলে ইন্ট্ৰডাকশ্যন টু হিষ্ট্ৰী কি, হিষ্ট্ৰী বিভিন্ন বিষয়ৰ লগত তাৰ সম্পৰ্ক আৰু কেনেদৰে হিষ্ট্ৰী লিখা ট্ৰেডিশ্যন ক'ৰ পৰা কেনেদৰে আৰম্ভ হ'ল আৰু ভাৰতত এই
হিষ্ট্ৰী লিখা ট্ৰেডিশ্যন কেনেদৰে আৰম্ভ হ'ল তাৰ বিষয়ে আমি এই পেপাৰখনত পঢ়িব লাগিব। আমাৰ দ্বিতীয়খন পেপাৰ আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া আৰ্লিয়েষ্ট টু 300 CE কমন এৰা, যে প্ৰাচীন ভাৰত বুৰঞ্জী। প্ৰাচীন ভাৰত বুৰঞ্জীৰো এই আগৰ খণ্ড, ইয়াৰ পৰৱৰ্তী প্ৰাচীন ভাৰত বুৰঞ্জীত দুটা ভাগত বিভক্ত কৰা হৈছে। এইখন পেপাৰ হ'ল আগৰ ভাগটো। তো ইয়াতো আমি মূলতঃ 4টা ইউনিট পঢ়িব লাগিব। আমাৰ প্ৰথম ইউনিটটো আহিব ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যন পৰিচয়, আমাৰ পাতনি আৰম্ভ হ'ব। আৰু এই পাতনিত আমাৰ মূলতঃ 3টা সাব ইউনিট থাকিব। প্ৰথমতে আহিব জিঅ'গ্ৰাফিকেল বেকগ্ৰাউণ্ড, যে ভাৰতৰ যি ভৌগোলিক অৱস্থান ই কেনেকুৱা আছিলে। ভাৰতৰ ভৌগোলিক অৱস্থান প্ৰাচীন সময়ত কেনেকুৱা আছিলে, বা প্ৰাচীন সময়ৰ যি ভাৰতৰ বিষয়ে আমি জানো, সেই ভাৰতখন বৰ্তমানৰ আধুনিক ভাৰতৰ লগত একে নে বেলেগ, ইয়াৰ সীমা বেছি আছিলে নে কম আছিলে, এই বিষয়ে আমি ইয়াত পঢ়িম। দ্বিতীয় যিটো সাব ইউনিট আছে সেইটো হ'ল চ'ৰ্চেছ, যে প্ৰাচীন ভাৰত বুৰঞ্জী লিখিবৰ কাৰণে আমাৰ যিবিলাক সমল, সেই সমলবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব। সেই সমলবিলাক বিশেষকৈ আৰ্কিঅ'লজি এণ্ড লিটাৰেচাৰ, প্ৰত্নতাত্ত্বিক সমল আৰু সাহিত্যিক সমল। সাহিত্যিক সমলৰ দুটা ভাগ, ইণ্ডিজেনিয়াছ আৰু ফৰেন। স্থানীয় আৰু আছিলে বৈদেশিক সাহিত্য, তাৰ ওপৰত ভিত্তি কৰি আমি এই বিভিন্ন সমলবিলাক লৈ প্ৰাচীন ভাৰতৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। তাৰ পিছৰ যিটো ভাগ আছে সেইটো হ'ল প্ৰি হিষ্ট্ৰী ফেজেছ, যে বুৰঞ্জীয়ে ঢুকি পোৱা আগৰ সময়খিনি, বুৰঞ্জীয়ে ঢুকি পোৱা আগৰ সময়খিনিত ভাৰতত থকা লোকসকলে কি বিভিন্ন ধৰণৰ ষ্টেজ তেওঁলোকে পাৰ হৈ গৈছে। এই বিষয়ে তোমালোকে অলৰেডি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ছেমত পঢ়ি আহিছা, ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেমত তোমালোকে পঢ়ি আহিছা। গতিকে এই বুৰঞ্জী লিখাৰ আমাৰ যদি ভাৰতৰ প্ৰাচীনতম ঐতিহাসিক যদি আমি ৰাজতন্ত্ৰখনৰ নাম ল'বলৈ, তেতিয়াহ'লে আৰম্ভ হৈছিলে মৌৰ্য শাসনৰ পৰা হৈছিলে বুৰঞ্জীমূলক বা ইতিহাসমূলক হৈছিলে শাসন ভাৰতত আৰম্ভ হৈছিল। গতিকে বুৰঞ্জীয়ে ঢুকি পোৱা এই আগৰ সময়ৰ ভাৰতত মানুহৰ বিভিন্ন যি ষ্টেজ পাৰ হৈছিলে আদিম অৱস্থাৰ পৰা, পেল'লিথিক, মেছ'লিথিক, নিউলিথিক, এনেদৰে হৈছিলে প্ৰত্নপ্ৰস্তৰ বা এনেকুৱা বিভিন্ন যি ভাগত মানুহ বা ষ্টেজ পাৰ কৰি গৈছিলে। পৰৱৰ্তী সময়ত তেওঁলোকে ৰাজ্য স্থাপন কৰিবৰ কাৰণে বা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। এই বিষয়ে আমি পঢ়িব লাগিব। আমাৰ দ্বিতীয় যিটো ইউনিট আহিব, সেই দ্বিতীয় ইউনিটটোত আহিব পলিটি, ছ'চাইটি, ইকনমি এণ্ড ৰিলিজন। ইয়াতে মুখ্যতঃ আহিব হৰাপ্পান চিভিলাইজেশ্যন এণ্ড বেদিক কালচাৰ। আমাৰ ভাৰতৰ প্ৰাচীনতম সভ্যতা বুলি ক'লে আমি যাব লাগিব হৰাপ্পান সভ্যতা বা হিন্দু সভ্যতালৈকে। গতিকে আৰ্যসকলে বেদিক যি সভ্যতা, এই বেদিক সভ্যতা প্ৰতিষ্ঠা কৰাৰ প্ৰায় 1-2 বছৰ আগতেই ভাৰতত এটা অতি প্ৰাচীনতম সভ্যতা গঢ়ি উঠিছিলে, যিটো সভ্যতা বিশ্বৰ আন প্ৰাচীন সভ্যতাবিলাক, বেবিলনিয়ান সভ্যতা, মেচ'পটেমিয়ান সভ্যতা, এইবিলাকৰ লগত আছিলে সমান্তৰাল এটা সভ্যতা ভাৰতো সিন্ধু নদীৰ উপত্যকাত গঢ়ি উঠিছিলে। গতিকে এই হৰাপ্পান সভ্যতাৰ কালচাৰ আৰু আৰ্যসকলে প্ৰতিষ্ঠা কৰা বেদিক যি কালচাৰ বা বৈদিক যি সভ্যতা, এই দুইটা সভ্যতাৰ সময়ত পলিটি, ৰাজনীতি, ছ'চাইটি বা সমাজ ব্যৱস্থা, ইকনমি বা অৰ্থনীতি, ৰিলিজন বা ধৰ্মীয় ব্যৱস্থা, এই ব্যৱস্থাবিলাক কেনেকুৱা ধৰণৰ আছিলে তাৰ বিষয়ে আমি এই ছেকেণ্ড ইউনিটত আলোচনা কৰিব লাগিব। আমাৰ তৃতীয় ইউনিটটো আহিব
মৰিয়ান এম্পায়াৰ মৌৰ্য সাম্ৰাজ্য প্ৰথম বুৰঞ্জীমূলক যি সাম্ৰাজ্য ভাৰতত প্ৰতিষ্ঠা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যই যি মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে এই মৌৰ্য সাম্ৰাজ্যৰ সময়ত ভাৰতৰ অৰ্থনীতি সমাজ ব্যৱস্থা ধৰ্ম ব্যৱস্থা আৰু শিল্প আৰ্ট কেনেকুৱা ধৰণৰ আছিলে তাৰ বিষয়ে আমি পঢ়িব লাগিব গতিকে মৌৰ্য সাম্ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সামাজিক অৱস্থা ধৰ্মীয় অৱস্থা আৰু শিল্পকলা এই বিষয়ে আমি আছিলে আমাৰ এই থাৰ্ড ইউনিটত আলোচনা কৰিব লাগিব আমাৰ যিটো ফ'ৰ্থ ইউনিট আহিব এই ফ'ৰ্থ ইউনিটটো আহিব পোষ্ট মৰিয়ান ইনভেশনছ এণ্ড দেয়াৰ ইম্পেক্টছ যে মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতত বিভিন্ন যি বৈদেশিক শক্তিয়ে আক্ৰমণ চলাইছিল আক্ৰমণ চলোৱাৰ ফলস্বৰূপে ভাৰতৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ কেনেধৰণে পৰিছিলে আমি প্ৰথম সাব ইউনিটটো আমাৰ আছে বেক্ট্ৰিয়ান গ্ৰীক্স স্কিথিয়ান পাৰ্থিয়ান আৰু কুছানছ গতিকে মৌৰ্যসকলৰ পৰৱৰ্তী সময়ত আছিলে ভাৰতত বেক্ট্ৰিয়ান গ্ৰীকসকলে আক্ৰমণ কৰিছিলে ঠিক তেনেদৰে স্কিথো পাৰ্থিয়ানসকল আহিছিলে তাৰপিছত তোমাৰ কুছানসকল আহিছিলে আমি কনিষ্কৰ কথা জানো কুছানসকল আহিছিলে গতিকে তেওঁলোকে ভাৰতত তেওঁলোকৰ শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিলে আৰু তাৰ ফলস্বৰূপে এই বৈদেশিক শক্তিবিলাকে ভাৰতৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক এই সকলো ধৰণৰ ব্যৱস্থা দেখিছিলে প্ৰভাৱ পেলাইছিলে গতিকে ছেকেণ্ড আমাৰ যিটো সাব ইউনিট আছে তাত আমি পঢ়িব লাগিব সেই সময়ত ইকনমিক ডেভেলপমেণ্ট পাৰ্টিকুলাৰলি লেণ্ড গ্ৰেণ্টছ কেনেধৰণে ভূমি পত্তন ব্যৱস্থা কেনেকুৱা আছিলে আৰবান গ্ৰোথ চহৰ কেনেদৰে গঢ়ি উঠিছিলে সেই সময়ত ক্ৰাফ্ট বিভিন্ন শিল্পকলা কেনেকৈ গঢ়ি উঠিছিলে ট্ৰেড ৰুটছ বিভিন্ন যি বাণিজ্য আৰু এই বাণিজ্য কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ যি বাণিজ্যিক পথ প্ৰতিষ্ঠা হৈছিলে ঠিক তেনেদৰে কইনেজ যি মুদ্ৰা বা কাৰেঞ্চি কেনেকুৱা ধৰণৰ মুদ্ৰা আৰু কাৰেঞ্চি চলিছিলে তাৰপিছত ইণ্ডো ৰোমান ট্ৰেড ভাৰতৰ ৰোমান সাম্ৰাজ্যৰ লগত কেনেদৰে গৈছিলে ব্যৱসায় সেই সময়ত প্ৰতিষ্ঠা হৈছিলে তাৰ বিষয়ে পঢ়িব লাগিব আৰু 3 নম্বৰ সাব থিমটো আছে আমাৰ সংগম এজ দক্ষিণ ভাৰতত সংগম এজ নামৰ এটা যুগৰ সৃষ্টি হৈছিল যি যুগৰ সময়ত দক্ষিণ ভাৰতত কিছিলে সেই সময়ৰ সাহিত্য সেই সময়ৰ সমাজ ব্যৱস্থা সেই সময়ৰ অৰ্থনীতি সম্পূৰ্ণৰূপে পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল যিয়ে ভাৰতৰ সাহিত্য সমাজ ব্যৱস্থা বা অৰ্থনীতিত বিশেষভাৱে আছিলে অৰিহণা যোগাই যাবৰ কাৰণে সক্ষম হৈছিল গতিকে আমি একেবাৰে শেষত কিছিলে এই দক্ষিণ ভাৰতৰ সংগম এজৰ বিষয়ে কিছিলে আলোচনা কৰিব লাগিব একেলগতে আমাৰ ফাৰ্ষ্ট চেমত যিখন আমি এনভাইৰনমেণ্টেল ষ্টাডিজ আমি পঢ়িব লাগিব আমি পঢ়িব নালাগে যিবিলাকে বেলেগ ছাবজেক্টৰ অনাৰ্ছ ল'ব যিবিলাকে হিষ্ট্ৰীটো তেওঁলোকৰ ইলেক্টিভ ছাবজেক্ট হিচাপে ল'ব তাতো মুখ্যতঃ হৈছিলে 4টা ইউনিট আছে মই থুলমূলকৈ কৈ দিছোঁ যদিও আমাৰ হিষ্ট্ৰী অনাৰ্ছৰ ষ্টুডেণ্টক নালাগে ইয়াত বিশেষকৈ পঢ়িব লাগিব যে ভাৰতত ব্ৰিটিছসকল অহাৰ আগতেই ভাৰতৰ যি পৰিৱেশ তাৰ বিষয়ে আমি পঢ়িব লাগিব বিশেষকৈ আমাৰ আছিলে জিঅ'গ্ৰাফি ইক'লজিকেল কালচাৰেল কেনেকুৱা পৰিৱেশ আছিল তাৰ বিষয়ে পঢ়িব লাগিব আৰু তাৰ লগতে আছিলে তাৰ লগত সংগতি খোৱাকৈ আছিলে সেই সময়ত লেণ্ড ব্যৱস্থাটো কেনেকুৱা লেণ্ড গ্ৰেণ্ট কেনেকুৱা কৰা আছিলে ফৰেষ্ট কেনেকুৱা ধৰণৰ ফৰেষ্ট প্ৰিজাৰ্ভ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিলে বিভিন্ন ঠাইত পানী যোগানৰ বাবে যিবিলাক ডেম খন্দা হৈছিলে সেই ডেমবিলাকৰ কেনেকুৱা কৰা হৈছিলে পানী ব্যৱস্থা কেনেকুৱা আছিলে পষ্টুৰ্ছ সাৰ ব্যৱস্থা কেনেকৈ কৰা হৈছিলে ইক'লজি অফ হিলছৰ কিছিলে যিটো ইক'লজিত আহি বেলেঞ্চটো কেনেকৈ ৰখা হৈছিলে বা মাউণ্টেইনবিলাকৰ ইক'লজিকেল বেলেঞ্চটো কেনেকৈ ৰখা হৈছিলে ছেকেণ্ড ইউনিটত আহিব আমাৰ কলনিয়েলিজিম এণ্ড ডেভেলপমেণ্ট ইন দ্য এনভাইৰনমেণ্ট ব্ৰিটিছসকল আহি গৈছিলে যি ইয়াত উপনিৱেশ পাতিছিলে এই উপনিৱেশৰ ফলস্বৰূপে গৈছিলে এনভাইৰনমেণ্টত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছিলে গতিকে এই উপনিৱেশিক সময়ত লেণ্ড গ্ৰেণ্টছ কেনেকুৱা আছিলে ফৰেষ্ট প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছিলে ৱাটাৰ আৰু ইৰিগেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ কলনিয়েল চৰকাৰে ব্যৱস্থা লৈছিলে তাৰ ফলস্বৰূপে তেওঁলোকে বিভিন্ন যি
ব্যৱস্থা লৈছিলে এই ব্যৱস্থাবিলাকৰ ফলস্বৰূপে জনসাধাৰণ বহু সময়ত হৈছিলে ক্ষতিগ্ৰস্ত হৈছিলে প্ৰভাৱান্বিত হৈছিলে তাৰ ফলস্বৰূপে ব্ৰিটিছ বা কলনিয়েল ৰেজিমৰ এই ব্যৱস্থাবিলাক বাধা দিবৰ কাৰণে কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰেজিষ্টেঞ্চ বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে বিশেষকৈ পিজেনসকলে কৃষকসকলে বা ট্ৰাইবেল লোকসকলে বা পেষ্টৰিলিষ্টসকলে কেনেদৰে হৈছিলে বিভিন্ন সময়ত বিদ্ৰোহ কৰিছিল বা কিছিলে প্ৰতিবাদ কৰিছিল তাৰ বিষয়ে আমি পঢ়িব লাগিব তাৰপিছত আমাৰ থাৰ্ড ইউনিটটো আহিব এনভাইৰনমেণ্টেল ইছ্যুজ ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ভাৰত স্বাধীন হোৱাৰ পিছত পৰিৱেশ বিজ্ঞানৰ বিভিন্ন যিবিলাক ইছ্যু সেই ইছ্যুবিলাকৰ বিষয়ত পঢ়িব লাগিব বিশেষকৈ ফৰেষ্টৰ কাৰণে ইণ্ডিপেণ্ডেণ্ট চৰকাৰে কি কৰিছিলে কেনেকুৱা আইন আনিছিলে ডেমৰ কাৰণে কেনেকুৱা আইন আনিছিলে ডিছপ্লেচমেণ্ট ডেমবিলাক খন্দাৰ কাৰণে যিবিলাক মানুহ হৈছিলে উচ্ছেদ হৈছিলে তেওঁলোকৰ কাৰণে কি ব্যৱস্থা লৈছিলে প্ৰদূষণৰ কাৰণে কি ব্যৱস্থা লৈছিলে ডিগ্ৰেডেশ্যন তেওঁলোকৰ বিভিন্ন কাৰ্যৰ বাবে হৈছিলে বিভিন্ন সময়ত যেনে ফৰেষ্ট্ৰিৰ গছ কাটি দিয়াৰ ফলস্বৰূপে বিভিন্ন ঠাইত গৈছিলে তাৰ মাটিৰ গুণাগুণ বেয়া হৈ গৈছিলে তাৰ বাবে কি ব্যৱস্থা লৈছিলে এনেদৰে হৈছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত এই পৰিৱেশৰ কাৰণে কি ব্যৱস্থা লোৱা হৈছিলে আৰু একেবাৰে ফ'ৰ্থ যেটো আমাৰ ইউনিট আছে তাত পঢ়াব এনভাইৰনমেণ্টেল মুভমেণ্ট ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতত কিছিলে পৰিৱেশ ৰক্ষাৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কিছুমান মুভমেণ্ট বা বিপ্লৱ আৰম্ভ হৈছিলে তোমালোকে নিশ্চয় শুনিছা যে চিপকো মুভমেণ্ট বা দামোদৰ ডেম মুভমেণ্ট এনেকুৱা ধৰণৰ বিভিন্ন কিছিলে বিভিন্ন ঠাইত এই আন্দোলনবিলাক হৈছিলে গতিকে এই বিভিন্ন আন্দোলনবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব এইখিনিতে মই জাষ্ট পাছ কোৰ্চৰ বিষয়ে তোমালোকক অলপ জনাই থওঁ যে পাছ কোৰ্চৰ ক্ষেত্ৰত বা যিটো ৰেগুলাৰ কোৰ্চ এই ৰেগুলাৰ কোৰ্চৰ ক্ষেত্ৰত হৈছিলে আমাৰ ফাৰ্ষ্ট চেমৰ ছাত্ৰ ছাত্ৰীসকলে দুটা বিষয় ল'ব লাগিব গতিকে ফাৰ্ষ্ট চেমত কিছিলে তেওঁলোকৰ এটা যদি হিষ্ট্ৰী লয় হিষ্ট্ৰী এখন পেপাৰ থাকিব আৰু আন যিটো ছাবজেক্ট লয় তাৰ এখন পেপাৰ থাকিব গতিকে হিষ্ট্ৰীৰ প্ৰথম পেপাৰখন তেওঁলোকৰ বাবে হ'ব হিষ্ট্ৰী অফ ইণ্ডিয়া ফ্ৰম দ্য আৰ্লিয়েষ্ট টু দ্য 1206 গতিকে অনাৰ্ছৰ ল'ৰা ছোৱালীবিলাকে যি সময়ত গৈছিলে এই পিৰিয়ডটো দুখন পেপাৰত পঢ়িব সেই সময়ত ৰেগুলাৰ ষ্টুডেণ্টসকলে গৈছিলে এই দুখন পেপাৰৰ বস্তুখিনিকে তেওঁলোকে এখন পেপাৰতে তেওঁলোকে পঢ়িব লাগিব গতিকে গৈছিলে আৰ্লিয়েষ্ট সময়ৰ পৰা 1206 ডেট মিনছ ভাৰতত চুলতান শাসন বা মুছলিম শাসন আৰম্ভ হোৱালৈকে এই গোটেই পিৰিয়ডটো তেওঁলোকে গৈছিলে এই ৰেগুলাৰ কোৰ্চত তেওঁলোকে পঢ়িব লাগিব ইয়াত মূলতঃ তেওঁলোকে 4টা ইউনিট পঢ়িব লাগিব প্ৰথম ইউনিটত চ'ৰ্চেছ আহিব তাৰ ছেকেণ্ড ইউনিটত প্ৰি হিষ্ট্ৰী এণ্ড প্ৰটো হিষ্ট্ৰী আহিব থাৰ্ড ইউনিটত ঋগবেদিক আৰু পোষ্ট বেদিক পিৰিয়ডৰ বিষয়ে আহিব ফ'ৰ্থ ইউনিটত আহিব টেৰিটৰিয়েল ষ্টেটছ এণ্ড ফৰেইন ইনভেশ্যনছ আৰু ফিফ্থত আহিব পোষ্ট গুপ্ত পিৰিয়ড গতিকে এনেদৰে যিখিনি ৰেগুলাৰ কোৰ্চৰ ষ্টুডেণ্ট আছে ৰেগুলাৰ কোৰ্চৰ ষ্টুডেণ্টখিনি আছিলে ফাৰ্ষ্ট চেমত এখন পেপাৰ পঢ়িব লাগিব কিন্তু সেই পেপাৰখন কিছু ডাঙৰ হ'ব একে আৰ্লিয়েষ্টৰ পৰা 1206লৈকে পঢ়িব লাগিব আৰু তেওঁলোকৰ ইউনিট হ'ব 5টা গতিকে আশা কৰিছোঁ ল'ৰা ছোৱালীবিলাকে নিশ্চয় মই কোৱা কথাখিনি বুজি পাইছে আৰু মন দি শুনিব আৰু তেওঁলোকে নিশ্চয় সেইদৰে আগবাঢ়িব